এটা বিশেষ খবৰ ইতিমধ্যে ধুবুৰীত সংঘটিত হৈছে এক বিশেষ ঘটনা অৰ্থাৎ স্বামীয়ে পত্নীৰ হৈতে কৰিলে ভয়ংকৰ কাণ্ড আৰু এই কাণ্ড সংঘটিত কৰাৰ পাছতে স্বামীয়ে নিজৰ জীৱন বচাবলৈ জাপ দিলে পুখুৰীত তাৰ পিছত ঘটনাই কি ৰূপ ল'লে আমি আপোনালোকক জনাব বিচাৰিছো কিন্তু তাৰ পূৰ্বে ফুল প্লেজ নিশা নৃশংসভাৱে পত্নীৰ প্ৰাণ শেষ কৰিলে স্বামীয়ে পত্নীক হত্যা কৰিলে স্বামী হত্যা কৰি স্বামীৰ বিৰুদ্ধে ধুবুৰীত নিশা ওলাই আহিল হত্যাধিক ৰাইজ পত্নীক হত্যা কৰি পুখুৰীত জাপ দিয়া স্বামীক ঘেৰাও কৰিলে ৰাইজে ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ আৰু ঘটনাক কেন্দ্ৰ কৰি উত্তাল ৰাইজৰ প্ৰতিবাদ উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিছিল আৰক্ষী হত্যাকাৰী স্বামী ৰাকিব মণ্ডলক পুখুৰীৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষী ইতিমধ্যে উত্তেজিত ৰাইজৰ আক্ৰমণত আহত কেইবাগৰাকীও আৰক্ষী জোৱান ধুবুৰীৰ ফকীৰগঞ্জত নিশা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ধুবুৰীৰ ফকীৰগঞ্জত চাঞ্চল্যকৰ ঘটনা পত্নীক হত্যা কৰি পলায়নৰ চেষ্টা কৰাৰ স্বামীয়ে উত্তেজিত জনতাৰ ৰোষত পৰে আৰু তাৰ পাছতে নিজৰ প্ৰাণ বচাবলৈ স্বামীয়ে জাপ দিয়ে এটা পুখুৰীত আৰু পুখুৰীত জাপ দিয়াৰ পাছতে সকলোফালে স্বামীক বা যিগৰাকী হত্যাকাৰী আছিল হত্যাকাৰীক সকলোফালে ঘেৰি ধৰে আৰু পুখুৰীৰ পানীৰ পৰা উঠি আহিবলৈ দিয়া নহয় হত্যাকাৰীগৰাকী কিন্তু হত্যাকাৰীগৰাকীয়ে নিজৰ জীৱন বচাবৰ কাৰণে বা নিজে বাচিবৰ কাৰণে বাৰে বাৰে পুখুৰীৰ পৰা উঠিবলৈ চেষ্টা কৰিছিল যদিও এনেদৰে জনতাই উঠিবলৈ দিয়া নাই পুখুৰীৰ পৰা আৰু তাৰ পাছত আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰে হত্যাকাৰীগৰাকীক কিন্তু আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত হতাহতি আৰম্ভ হয় আৰু এই হতাহতিত বহু কেইগৰাকী একাধিক আৰক্ষী আহত হোৱাৰ খবৰ লাভ কৰা হৈছে ইতিমধ্যে আমি এই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি সম্ভৱ হয় সম্পূৰ্ণ দৃশ্য ফুল স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিম এনেকুৱা কথা মই গাড়ী লৈ গ'লোঁ যোৱাৰ পিছত মোৰ বন্ধুক কলা কাটি হত্যা কৰি থৈ দিছে কোনে কৰিলে এইটো মই দেখা নাই যাই দেখি পাইছোঁ তেওঁৰ শ্বশুৰ শাশুড়ী আৰু তেওঁৰ জামাইক দেখা পাইছোঁ তেওঁৰ জামাই হত্যা কৰি পুখুৰ পাৰে চুৰি লৈ থিয় হৈ আছে আপোনাৰ বন্তিক ক'ত পেলাই থৈ গৈছে ঘৰৰ সন্মুখত পেলাই থৈ গৈছে এতিয়া আপুনি চৰকাৰৰ কাছত কি অনুৰোধ জনাব মই চৰকাৰত এইটোৱে বিচাৰোঁ যিটো উপযুক্ত যিটো শাস্তি আছে সেইটোৱে বিচাৰোঁ শুনা পালোঁ 5টা 5:30মান বজাত তাত উপস্থিত হ'লোঁ আমি গোটেইকেইটা মানুহ আমি আত্মীয় স্বজন হয় যোৱাৰ পিছত দেখা পাওঁ যে ছোৱালীটোৰ ডিঙি কাটি হত্যা কৰি ৰাখি দিছে আমি যাই কিনে ল'ৰাটোক আগুৰি কৰি ৰাখি দিলোঁ পুলিচ 8:30মান বজাত যাই কিনে উপস্থিত হ'ল উপস্থিত হোৱাৰ পিছত পুলিচে বিৰাট একটা পদক্ষেপ লৈছে ভালদৰে এৰেষ্ট কৰিছে লৈ আহিছে ল'ৰাটোক এইখিনি কথা যে উচিত শাস্তি লাগে চৰকাৰৰ পৰা আমাৰ আবেদন যে এইটো শাস্তিটো উচিত লাগে আমাৰ আৰু এটা কথা শুনিবলৈ পাইছোঁ যে তাতে আৰক্ষীক মানে আক্ৰমণ কৰিছিল নেকি ৰাইজে সেইটো আমি দেখা নাই একচুৱেলি দেখা নাই আমি তাৰমানে এনেকৈ ব্যস্ত আছিলোঁ ছোৱালীটো আমাৰ নিজৰ মানুহ আমি ছোৱালীটোক দেখা পাই কিনে আমি এনে হয়ৰাণ হৈ আছোঁ অসুস্থ চবকেইটা মানুহে পৰিয়ালটো আমি সিহঁতক লৈ আহিছোঁ তাতে গুলীচালনাৰ ঘটনা পাব্লিক কণ্ট্ৰলিং কৰিবৰ কাৰণে 5টামান গুলী চলাইছে পুলিচে পাব্লিকৰ কণ্ট্ৰলিং কাৰণে পুরো ফায়াৰিং কৰিছে আমি এইটো দেখা পাইছোঁ তাৰপিছত ঘটনাখিনি আমি আৰু দেখা নাই আমি ঘৰত গুচি আহিছোঁ